আজি যিমানখিনি কাম আছিলে মই গোটেইখিনি কমপ্লিট কৰিলোঁ দেই। এতিয়া মোৰ ছুটি কৰা টাইমো হৈছে। ছাৰ, মই এতিয়া আজি আহোঁ আৰু। কাইলৈৰ পৰাতো মই নাথাকিমেই ইয়াত, গতিকে অকণমান বেয়া লাগিছে। তথাপিও এতিয়া মোৰ আকৌ এতিয়া ইম্পৰ্টেণ্ট কাম আছে, সেইটো কাৰণে মই ইয়াৰ পৰা যাব লগা হৈছে। কিন্তু ছাৰ, আপুনি ভালকৈ থাকিব। আজি কাম গোটেইখিনি হৈ গ'ল নি? ঠিক আছে বাৰু, তোমাৰ বাৰু আজি অভাৰ টাইমে হৈ গ'ল। একো নাই দিয়া, কাইলৈ মিলাই ল'বা, অকণমান সোনকালে যাবা। তুমি আকৌ কাইলৈৰ পৰা নাথাকো বুলি কৈছা নহয়? তুমি ছুটিৰ কাৰণে কৈছিলা নেকি? মই পাহৰিছোঁ। পিছে ক'ত যাবা তুমি? নাই নাই ছাৰ, ছুটিৰ কাৰণে নহয়। আপোনাক কৈছিলোঁ, আপুনি পাহৰিলে চাগে। আচলতে মই কাইলৈৰ পৰা ইয়াত আৰু কাম নকৰোঁ। আপুনি বেলেগ কাৰোবাক বিচাৰি ল'ব পাৰে। আচলতে মোৰ মাৰ গাটো ভাল নহয়, আৰু মই এতিয়া ইমান দূৰত থাকোঁ, মা অকলে অকলে থাকে, প্ৰব্লেম হৈ যায় মানে। সেইটো কাৰণে এতিয়া মাৰ বেছিকৈ গা বেয়া হৈছে। তাকে ভাবিছোঁ মাক দেখুৱাবলৈ বাহিৰত লৈ যাম, আৰু এতিয়াৰ পৰা মই মাৰ লগতে থাকিম। ওচৰতে কিবা এটা বিচাৰিম, নহ'লে কিবা এটা কৰিব লাগিব, কিন্তু ইয়ালৈ আৰু আহিব নোৱাৰিম। তাকে আপোনাক কৈছিলোঁ সেইদিনা, আপুনি চাগে পাহৰিলে। গতিকে মই এতিয়া ৰাখিছোঁ। বস্তুবোৰ আপোনাক মই সকলো দি থৈ গৈছোঁ, আৰু গোটেইখিনি কাম মই কৰিলোঁৱে। গতিকে কাইলৈৰ কাৰণে চিন্তা নাই, আপুনি কাইলৈ মেনেজ কৰিব পাৰিব। আৰু পাৰিলে মানে সোনকালেই মোৰ জেগাত কাৰোবাৰ বিচাৰি ল'ব। আচ্ছা। বাৰু ছাৰ, ইছ ৰাম, এতিয়া মই তুমি গৈ থাকোঁ, কৈছিলাতো দেৰি মই হৈছে। পাহৰিলোঁ চোৱাচোন। তুমি তাৰমানে কাইলৈৰ পৰা নাহা? বেয়া লাগিছে পাই। ইমান বছৰ তুমি ইয়াত কাম কৰিলা, আৰু তোমাৰ কামবোৰো মোৰ ভাল লাগিছে। মই নাহিলেও তুমি ধুনীয়াকৈ মেনেজ কৰিব পাৰিছিলা। এতিয়া তুমি গুচি গ'লে আকৌ তোমাৰ ঠাইত তোমাৰ নিচিনা এগৰাকী পাবলৈ বৰ কষ্ট হ'ব দেই। পিছে এতিয়া কি কৰিবানো? তোমাৰো প্ৰব্লেম, যিটো কাৰণে তুমি এতিয়া ইয়াৰ পৰা যাব লৈছা। গতিকে মই একো নকওঁ দিয়া। ঠিক আছে, হ'ব। এইটো মাহৰ চেলাৰী মই তোমাক একাউণ্টত ট্ৰান্সফাৰ কৰি দিম বাৰু। ঠিক আছে, হ'ব দিয়া। এতিয়া তুমি যোৱা বাৰু। পিহু, ভাজিটো ৰুমৰ পৰা ওলালে, কিন্তু এতিয়া তোক ঘৰৰ পৰা কেনেকৈ উলিয়ালে যা, তাকেহে ভাবি পোৱা নাই। ইমানকৈ কৈ আছোঁ, এনেকৈ মন চন বেয়া কৰি থাকিব নালাগে। আজি কিমান দিন হৈ গ'ল, আৰু তোৰ মায়েতো দোকানখনৰ মানে কাম আৰম্ভ কৰিয়ে দিছে চাগে। ভাবিছিলোঁ এবাৰ গৈ পিনে এনেই চাই আহিম, কিন্তু তই যদি নাযাওঁ তেতিয়াহ'লে মোৰ অকলে যাবলৈ মন নাই। পিহু, ব'লা এনেই অকণমান ওলাই যাওঁ। সেইকেইদিন কিমান দিন হৈ গ'ল কচোন, তোৰ লগত ক'তো ওলাই যোৱা হোৱাই নাই। তোক লগেই নোপোৱা হ'লোঁ, সেইকাৰণে আজি আহিব লগা হ'ল। মোৰ ইমান আমনি লাগিছে, আৰু মনটো বেয়া লাগি আছিলে আকৌ, তোক লগ পোৱা নাছিলোঁ। তোৰ কি অকণমান মোৰ কাৰণে মনত পৰা নাই মানে? জুলি, ফোন কৰিলোঁ, আছিলে যে মোৰ কিমানকৈ বেয়া লাগি আছিলে মইহে জানো। তোৰ চাগে অকণমান বেয়া লগাই নাই, তইতো তেনেকৈ কথা কৈ আছোঁ। মোৰ অৱস্থা একেবাৰে বেয়াই হৈ গৈছিলে। এতিয়া অকণমান মানে মনটো ভাল লাগিছে বুলিনো কি ক'ম আৰু। এতিয়া ৰুমৰ ভিতৰতো সোমাই থাকিলে নহ'ব ন, সেইকাৰণে ওলালোঁ। কিন্তু ক'তো যাবলৈ মোৰ সঁচাকৈ মন যোৱা নাই, আৰু গৈনো কি কৰিম, এনেই ঘূৰি ফুৰাহে হ'ব। আগতে কিবা এটা কাম আছিলে, ওলাই গৈছিলোঁ। এতিয়া কাম বন নাই, এনেনো ওলাই গৈ কি কৰিম? সেইকাৰণে মোৰ ক'তো যাবলৈ মন নাই যোৱা। আৰু তোক পাহৰি যোৱা নাই নহয়, তয়ো যে কথা কওঁ আৰু। তইতো মোৰ কথা জানইচোন, কি অৱস্থা হৈ গৈছিলে মোৰ। এতিয়া আকৌ তালৈ মোৰ যাবলৈ মন নাই, দোকানখন চাবলৈ। সেইবোৰ চাবলৈ গ'লে মানে আকৌ বেছি দুখে লাগিব। সেইটো কাৰণে মই নাযাওঁৱে। একেবাৰে ঠিক কৰি লওঁ, তাৰপিছতে কি কৰিব লাগে কৰিম আৰু। অৱশ্যে মই এতিয়া একো ভবাই নাই। সেইটো হয় পিহু, মই বাৰু এতিয়ালৈকে একো ভবাই নাই। আচলতে মই এতিয়া বেলেগ এটা কাম বিচৰাতহে লাগি আছোঁ। কাৰণ তইতো জানই মোৰ সপোনৰ কথা। মোৰ এইবোৰ চাকৰি বাকৰি কৰাৰ বা এনেকুৱা কাপোৰৰ বিজনেছ কৰাৰ একো মন নাছিলে, কিন্তু তই কৰাৰ কাৰণে ইমানকৈ জোৰ কৰিলি, সেইটো কাৰণে তোৰ লগত লাগি দিছিলোঁ আৰু তোৰ হেল্পৰ কাৰণে। পিছে এতিয়া মই সেইবোৰ ভবা নাই। মই মোৰ নিজৰ বেকাৰী দোকান খোলাৰ কথাই ভাবি আছোঁ, আৰু যিটো কাৰণে অলপ টকা লাগিব। মা পাপাৰ পৰা মই টকা ল'ব বিচৰা নাই। গতিকে এতিয়া কিবা এটা জব বিচাৰিব লাগিব, সৰু সুৰা হ'লেও হ'ব। তোৰ অকণমান যাতে ইনকাম কৰি পিনে সেইখিনি জমা কৰি যাব পাৰোঁ, তেতিয়া কামত দিব সেইখিনি। বাৰু হ'ব দে পিহু, তই নাযাওঁ যদি নালাগে, ময়ো নাযাওঁ তেতিয়াহ'লে। এনেই ওলাই আহিছিলোঁ আৰু তোক লগ পাম বুলি। এতিয়া ঘৰলৈকে যাওঁ। বাৰু হ'ব পিহু, মই গৈ থাকোঁ দেই। ঠিক আছে, হ'ব জুলি, মই ফোন কৰিম দে। ফোন কৰিবি, বেয়া নাপাবি দেই। মই ভালকৈ যেতিয়ালৈকে ভাল নহয় তেতিয়ালৈকে ক'তো নাযাওঁ আৰু। কিন্তু যাম বাৰু এদিনকৈ তোৰ লগত ওলাই পিনে। ঠিক আছে, হ'ব। তই এতিয়া জব চব বিচাৰি আছোঁ বুলি কৈছ ন? হ'ব দে, একো নাই। সদায়নো ক'ত আৰু মোৰ দোকানখনতে কাম কৰি থাকিলে হয়। এনেও তোকতো বেলেগ এটা কাম দৰকাৰ হ'বই, গতিকে বিচাৰি থাক। পালে মানে মোক ক'বি দেই। বাৰু হ'ব, গৈ থাক তেতিয়াহ'লে। মই যদি সময় পাওঁ মাজতে মাৰ লগতে তহঁতৰ ঘৰলৈ এপাক গৈ আহিম দেই। তই কিন্তু এতিয়া বেয়া নাপাবি মই যোৱা নাই কাৰণে। মোৰ মানে এতিয়া মনটো ভাল লাগি থকা নাই যে, সেইটো কাৰণে একো কৰিবলৈ মন নাই। এনেই আৰু ৰুমৰ পৰা ওলোৱা হৈছে, অলপমান খাবলৈ লৈছোঁ আৰু। খোৱা বোৱাটো সেইকেইদিন একো ভালকৈ হোৱাই নাছিলে। বাৰু হ'ব, গৈ থাক তই। ঐ ৰাজীৱ, কি খবৰ তোৰ? বা, তইচোন একেবাৰে মোক পাহৰি থাকিলি, ফোন চোনো এটা কৰা নাই। কিয় ইমান বিজি আছ নে তই? আৰে টিকু তই বা, হঠাৎ আহিলি যে, তাকো ডাইৰেক্ট ইয়ালৈ আহিলি। আৰু মইতো পাহৰিলি বুলি তই কেনেকৈ ক'ব পাৰিবি? তইহে পাহৰিলি। দুদিনৰ কাৰণে যাওঁ বুলি কয়, আজি কিমান দিনৰ পিছত তই ঘূৰি আহিছ চাচোন। এতিয়া মোক ক'বলৈ আহিছ মই পাহৰিছোঁ বুলি। মইতো ইয়াত ক্লিনিকত থকা হয়, টাইমত বিজিও থাকোঁ। অলপ টাইমহে পাওঁ ফ্ৰী টাইম। সেইবোৰ ফ্ৰী টাইমখিনি মই এতিয়া বেলেগ কিবা কামতো আকৌ বিজি হৈ যাব লগা হয়। কিন্তু তইতো তাত দুদিনৰ কাৰণেহে যাওঁ বুলি কৈছিলি।
তই তাত দুদিনৰ কাৰণে গৈ ইমান দিন কৰিলি আৰু মোক ফোন চনো এটা কৰা নাই। মই ভাবিলো তই পাহৰি দিলি কি মোক। মোৰ কথা আৰু কি কবি ৰাজীৱ, দুদিনৰ কাৰণে গৈছিলো, কিন্তু তাত গৈ পিনি ইমানবোৰ বেছি কাম ওলালে নহয়, কি কৰিম আৰু তইতো জানই মই এতিয়া তাৰ পৰা একেবাৰে ইয়ালৈ গুচি আহিছো, গতিকে গোটেই কামবোৰ ভালকৈ কমপ্লিট কৰি থৈ আহিব লাগিব ন। সেইকাৰণে দুদিনৰ কাৰণে যাওঁ বুলি যোৱাটোতো গৈছিলো, কিন্তু তাত যিবোৰ কাম দেখিলো সেইখিনি কাম শেষ কৰিবলৈ ইমান দিন লাগি গ'ল। আৰু তোক ফোন কৰিবলৈ সময় পোৱা নাছিলো, ইমান বেছি ব্যস্ত হৈ গলো আকৌ। সেইকাৰণে ভাবিলো আজি আহিলো যেতিয়া তোক লগ কৰিবলৈ ডাইৰেক্ট ইয়ালৈকে আহি যাওঁ। এনেতো তোকো ক'তো লগ নাপাওঁ, ইয়াত পাবিম বুলি জানিছিলো, সেইটো কাৰণে ইয়ালৈকে গুচি আহিলো। আজি চাগে তোৰ কাম শেষ হৈ গ'ল ন, ব'ল নহ'লে বাহিৰত কিবা এটা খাবলৈ যাওঁ। হয় নেকি? তাৰমানে এতিয়া তোৰ তাত কাম শেষ হৈ গ'ল, এতিয়া তালৈ নগ'লেও হ'ব। ভালেই আছে দেই। মই এতিয়া যাবলৈ ওলাইছিলো, আজি কাম অকণমান সোনকালে শেষ হৈ গ'ল। এতিয়া তাকে কিবা এটা খাবলৈ যাওঁ বুলি ভাবিছিলো, ভোকো লাগিছে যে। তই আহিলি ভালেই হ'ল, তোৰ লগতে এতিয়া যাওঁ। আৰু মোৰ শ্বপিং অলপো কৰিব আছে, গতিকে ব'ল যাওঁ লগতে। ৰাজীৱ, কথা এটা কচোন, তই কলি শ্বপিং অলপ কৰিব আছে বুলি, কিন্তু তই ইয়াত কি কৰিছ? ইয়াততো ছোৱালীৰ ড্ৰেছবোৰহে দেখিছো মই। ইয়াৰ পৰা আকৌ কাইলৈ কি লওঁ? মই জনাততো তই তোৰ ভণ্টিৰ কাৰণে কেতিয়াও ড্ৰেছ নলওঁ, কাৰণ তই লোৱা ড্ৰেছ তোৰ ভণ্টি কেতিয়াও পচন্দে নকৰে। তেতিয়াহ'লে তই কাৰ কাৰণে ল'বলৈ আহিছ? কেনেবাকে তোৰ কোনোবা গাৰ্লফ্ৰেণ্ড নাইতো? থাকিবও পাৰে ন, ক'ব নোৱাৰি নহয়। কচোন ক, কোনোবা গাৰ্লফ্ৰেণ্ড আছে নেকি? কাৰণে কথাবোৰ কৈ থাক টিকু। ক'ত মোৰ গাৰ্লফ্ৰেণ্ড আছে? তেনেকুৱা একো নহয়। মই ড্ৰেছ ভণ্টিৰ কাৰণে ল'বলৈ লৈছো। তাই পচন্দ কৰে হয়, কিন্তু তাইক মানে মই কিবা এটা গিফ্ট দিম বুলি কৈছিলো, যিটো কাৰণে ইয়ালৈ আহিছো। বেলেগ আৰু কি গিফ্ট দিম ন? পচন্দ হ'লেও নহ'লেও এতিয়া তাইৰ ষ্টাইলৰ ড্ৰেছ এটা বিচাৰি চাম বুলি ভাবিছো। কি ঠিক এইবোৰ পচন্দ কৰিব পাৰে। গতিকে তই এনেই মনত যি টি ভাবি নাথাকিবি দেই, মোৰ কোনো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই। তোৰহে আছে চাগে, তইতো মোক একো কথা নকয়েই, গতিকে মোক কৈ নাথাকিবি। তই নিজৰ গাৰ্লফ্ৰেণ্ডটোকে চাচোন। হ'ব, তইতো এনেকুৱাকৈ কথা কৈছ যেন চুৰ ধৰা পৰিল আৰু তোৰ, সেইকাৰণে যি টি কথাখন কৈ আছ। মই গম পাইছো দে, তোৰ কোনোবা গাৰ্লফ্ৰেণ্ডে আছে, নহ'লে আৰু তই এনেকৈ ইয়াত ড্ৰেছ ল'বলৈ নাহ। মোৰ কথা বাদ দে, মোৰ কথানো কি ক'ম, মোৰ লাইফত বহুত কিবা কিবি চলি আছে। ইয়ালৈ অহাৰ এটাই কাৰণ আছে, ইয়াত মই কাৰোবাক বিচাৰি আহিছো। পিছে কোন হয়, কাক বিচাৰিছো, সেইবোৰ এতিয়া সুধি নাথাকিবি। নাজানো আৰু বিচাৰি পাম নে নাপাম, তথাপিও এটা আশা লৈ আহিছো আৰু। বাৰু হ'ব দে, তই যাৰ কাৰণে যি লৈ থাক, কিন্তু অকণমান সোনকালে কৰ। ভোক লাগিছে বুলি ক'লো, তই আকৌ ফাৰ্ষ্ট শ্বপিং কৰিবলৈহে আহিলি। এতিয়া সোনকালে কি ল'ব আছে আৰু খাবলৈ যাওঁ। তইও তাৰমানে ইয়াত কাৰণতে আহিছ, পিছে কাক বিচাৰি আহিছ? বাৰু হ'ব দে, সুধিবলৈ মানা কৰিছ নহয়। কিন্তু তোৰ যদি কোনোবা গাৰ্লফ্ৰেণ্ড আছে, তেতিয়াহ'লে মোৰ লগত চিনাকি কৰাই দিবি আকৌ। ঠিক আছে হ'ব, মই সোনকালে কিবা এটা লৈ লওঁ। তই বাহিৰতে ৱেইট কৰ, তোৰ যদি ইয়াত মন লাগিছে। বেছি টাইম নলগাওঁ বাৰু, কিন্তু ভালকৈ চাবতো লাগিব, গতিকে অকণমান টাইম লাগিব পাৰে। তই কিন্তু খং নকৰিবি দেই, অলপ টাইম ৰৈ দে ৰ। ৰাজীৱ ৰচোন, মই কাম এটা পাহৰিলোৱে। হেৰি, মাহঁতৰ কাৰণে মই আজি ইয়াৰ পৰা কিবা এটা লৈ যাম বুলি ভাবিছিলো, মানে ৰেষ্টুৰেণ্টৰ পৰা। গতিকে মই পাহৰি গৈছিলো, লৈ আহিছো দেই। তই ইয়াতে ৱেইট কৰ নে বাহিৰত যদি ৱেইট কৰিব আছে তেতিয়াহ'লে বাহিৰতে ৱেইট কৰ, মই আহিছো, বেছি টাইম নকৰোঁ। আচ্ছা ঠিক আছে, হ'ব দে, মই ইয়াতে ৱেইট কৰিছো, তই যা সোনকালে লৈ আহ। ৰাজীৱ, তুমি ইয়াত কি কৰিছা? আৰু আজি তোমাৰ ডিউটি নাই নেকি? জুলি তুমি? নাই, ডিউটি আছিলে, কিন্তু আজি অকণমান সোনকালে ছুটি কৰিলো, সেইটো কাৰণে। ইয়াত কি কৰিছো মানে, মোৰ লগৰ এজন আজি বাহিৰৰ পৰা আহিছে, সি মোক লগ কৰিলে। তাকে ভাবিলো তাৰ লগতে অকণমান শ্বপিং কৰি লওঁ, তাৰপিছত কিবা এটা খাই লওঁ বুলি ভাবিলো, তাকে লৈ আহিছিলো। সি এতিয়া ঘৰৰ কাৰণে কিবা পেক কৰাব লৈছে, তাকে মই ইয়াত ৱেইট কৰিছো। পিছে তুমি ইয়াত কি কৰিছা, তাকো অকলে অকলে? আচ্ছা হয় নেকি, ফ্ৰেণ্ডৰ লগত আহিছা? ভালেই আছে দিয়া। মই মানে ইয়াত কিবা এটা খাবৰ কাৰণে সোমাইছিলো, আৰু বজাৰ অলপ কৰিব আছে, এতিয়া সেই বজাৰৰ ফালে যাব লাগে। ঠিক আছে হ'ব ৰাজীৱ, মই তোমাক পিছত ফোন কৰিম দেই, পিছত কথা পাতিম। এতিয়া মই যাওঁ, মানে সোনকালে বজাৰটো কৰি লওঁগৈ, অকলে আহিছে ন, দেৰি হ'লে আকৌ প্ৰব্লেম হৈ যাব, গতিকে যাওঁ। তুমি থাকা, ফ্ৰেণ্ডৰ লগত এনজয় কৰা। হয় নেকি, বজাৰ কৰিব আছে? ঠিক আছে হ'ব তেতিয়াহ'লে, তুমি যোৱা বজাৰ কৰি লোৱাগে। মোৰ লগত মোৰ লগৰজন নথকা হ'লে মই তোমাৰ লগত গৈ দিলো হয়, কিন্তু সি আকৌ বেয়া পাব যে। গতিকে তুমি বেয়া নাপাবা দেই। হ'ব দিয়া, তুমি যোৱা তেতিয়াহ'লে, বাই। ৰাজীৱ, এই মাত্ৰ কাৰ লগত কথা পাতি আছিলি? কোনোবা ছোৱালী এজনী দেখা নিচিনা লাগিলে। কেনেবাকে তোৰ গাৰ্লফ্ৰেণ্ড নহয়তো, ক'ব নোৱাৰি নহয়। পিছে কোন আছিল নো? কি যে আৰু টিকু, তোৰ যে আৰু ছোৱালী আছিলে, কিন্তু মোৰ গাৰ্লফ্ৰেণ্ড নহয় দেই। তই এনেই যি টি ভাবি নাথাকিবিচোন, মোৰ চিনাকি ফ্ৰেণ্ড আছিলে। তাকে তাইও ইয়াত মানে কিবা এটা খাবলৈ বুলি সোমাইছিলে, সেই লগ পালো, কথা পাতিলো আৰু। বেলেগ একো নহয়, তই যি টি ভাবি নাথাকিবি। বাৰু তোৰ হ'ল যদি ব'ল এতিয়া যাওঁ। আৰু ক'ত তোৰ বেগ ক'ত থৈ আহিবি? বেগটো ল, যাওঁ ব'ল সোনকালে, দেৰি হৈছে নহয়। পিছে ৰাজীৱে যাৰ লগত কথা পাতি আছিলে, মানে ছোৱালীজনী জুলি নিচিনা লাগিল। কেনেবাকে তাই জুলি নহয়তো? যদি জুলি হয়, তাইক মই লগ কৰিব লাগিব।
বিহুৰ কথা তাইক সুধিব লাগিব, বিহু ক'ত আছে, কি কৰি আছে। কিন্তু জুলিয়ে মোৰ লগত কথা পাতিব জানো? মই এতিয়া ডাইৰেক্ট যদি তাইৰ লগত কথা পাতিব গ'লো হয়, হয়তো তাই মানা কৰিলে হয়। ৰাজীৱে যদি জুলিক চিনি পায়, তেতিয়াহ'লে মোৰ কাৰণে ইজিয়ে হৈ যাব। বাৰু, এতিয়া ৰাজীৱে একো নাজানে নহয়, গতিকে তাৰ লগত কথা পাতিব লাগিব। আৰু সি জুলিক চিনি পায় নেকি মই উলিয়াব লাগিব। এতিয়া বাৰু যাওঁ, বেগটো লৈ আহোঁ।